আজি মোৰ উপজা দিন 1 মাৰ্চ। এই দিনটো মোৰ সৰুৰে পৰাই বিশেষ, কাৰণ এই দিনটোতে মই এই পৃথিৱীখনলৈ আহিছিলোঁ। কিন্তু ডাঙৰে হোৱাৰ পৰা এই দিনটো আহিলে অকণমান ভয় নলগা নহয়, কাৰণ যেতিয়াই 1 মাৰ্চটো আহে তেতিয়াই আৰু এটা বছৰ আগবাঢ়োঁ আৰু অলপমান ডাঙৰ হৈ যাওঁ। আৰু এয়া মই মোৰ জন্মদিনৰ দিনাই পুৱাই ৰুলোঁ এটা ফুলৰ পুলি, গোলাপ। এইবাৰ গোলাপ ৰুইছোঁ। অৱশ্যে গছপুলি এটাও ৰুওঁ, কিন্তু এইবাৰ গছপুলিৰ সলনি মই ৰুলোঁ এইজোপা গোলাপ। আৰু মোৰ দৰেই এই গোলাপজোপাও ধুনীয়া হৈ ৰঙীন হৈ ডাঙৰ হৈ যাব। জন্মদিন বুলি অৱশ্যে বিশেষ একো নাই, কিন্তু মই গ'লোঁ এইখন স্কুললৈ, যিখন স্কুল মোৰ খুবেই আপোন আৰু ইয়াৰ ল'ৰা ছোৱালীবোৰ মোৰ খুবেই মৰমৰ। অৱশ্যে এইখন স্কুলৰ ল'ৰা ছোৱালী বুলিয়েই নহয়, মই সৰু ল'ৰা ছোৱালী খুবেই ভাল পাওঁ। আৰু এয়া দেখিছেনে, বিদ্যালয়খনৰ পৰিৱেশটো ইমান ধুনীয়া। আৰু চৰকাৰী স্কুলবিলাক সঁচাকৈ কিমান ধুনীয়াকৈ আজিকালি ৰাখিছে। আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া কিন্তু এইবিলাক ছবি তবিবিলাক নাছিলেই। এতিয়া অৱশ্যে বহুতখিনি উন্নতি হ'ল আৰু ইমান ধুনীয়াকৈ অংকন কৰিছে, লগতে বিদ্যালয়খনো খুব ধুনীয়াকৈ ৰাখিছে। আৰু এই বিদ্যালয়খনৰ ল'ৰা ছোৱালীখিনিৰ ওচৰলৈ গ'লোঁ মই মোৰ জন্মদিন বুলি, আৰু তাহাঁতৰ লগতে অকণমান ধেমালি কৰিলোঁ, অলপমান খেলিলোঁ আৰু তাহাঁতকো অকণমান মিঠাই খোৱালোঁ। এয়া মই গৈয়ে তাহাঁতক দিলোঁ মৰ্টন। অৱশ্যে তালৈ গ'লে মই প্ৰায়ে তাহাঁতৰ বাবে লৈয়ে যাওঁ, আৰু তাহাঁতেও বৰ হেঁপাহেৰে ৰৈ থাকে। তাহাঁতৰ লগত মই সেয়া অকণমান খেল দুটামান খেলিলোঁ, আৰু তাহাঁতি খেলকেইটা ইমানেই আমোদ পাইছে, দেখিছে কেনেকৈ পূৰা একদম গোটেইগালে বেৰি লৈছেহি। আৰু খেলটো খেলি পিনি তাহাঁতি খুবেই ভাল পালে। মই অৱশ্যে খেলৰ ভিডিঅ'কেইটা পিছতহে দিম। সৰুতে ৰুমাল চুৰি খুব খেলিছিলোঁ। ডাঙৰে হোৱাৰ পৰা ক'ত যে হেৰাই গ'ল এই শৈশৱৰ সময়বোৰ। কেতিয়াবা যদি আজৰি আনিব পাৰিলোঁহেঁতেন, তেন্তে এই শৈশৱৰ সময়বোৰ আজৰি আনিলোঁ হয়। আৰু এয়া তাহাঁতৰ লগত অকণমান ৰুমাল চুৰি খেলিলোঁ। আৰু সৰুতে সঁচাকৈ লগৰবিলাকৰ লগত আপোনালোকে বাৰু খেলিছিলনে? এই খেলবোৰ আজিকালি ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে, কিন্তু তথাপিও ক'ৰবাত কিন্তু এতিয়াও আছে। আৰু তাহাঁতি এয়া ধুনীয়াকৈ খেলিছে, আৰু তাহাঁতি এইবিলাক খেলিবও জানে। আৰু এয়া এজনীয়ে ৰুমাল লৈ দৌৰ মাৰিছে, তাৰপিছত কাৰোবাক দিলে আৰু সি নোৱাৰিলে কাৰণে তাইক ঢকা এটা মাৰি দিলেহি, আৰু ঢকা মৰা ল'ৰাজন মাজত সোমাব। তাহাঁতৰ লগত আজি 4-5টামান খেল খেলিলোঁ। অৱশ্যে এয়া তাহাঁতৰ ক্লাছৰ সময়ত নহয়, কাৰণ আজি আছিল শনিবাৰ, মানে 1 মাৰ্চৰ দিনা শনিবাৰ আছিলে। আৰু যেতিয়া বিদ্যালয়ত তাহাঁতৰ ক্লাছ কৰি হ'ল, ছুটি হ'ল, তাৰপিছতহে কিন্তু খেলখিনি খেলিছোঁ দেই। আপোনালোকে আকৌ নাভাবিব ক্লাছৰ মাজত মই গৈ ডিষ্টাৰ্ব দিছোঁ। আৰু অৱশ্যে শনিবাৰে তাহাঁতৰ পঢ়া শুনাৰ ইমান নহয়, কাৰণ কিতাপৰ বাহিৰেও আমাৰ বহুতখিনি কথা জানিব লগা থাকে, সেইখিনিহে তাহাঁতৰ আলোচনা হয়। অৱশ্যে এটা দিন কিন্তু এনেকৈও আমাক লাগে, কেৱল পাঠ্যক্ৰমৰ ভিতৰৰ কথাখিনিয়ে যে আমি জানিব লাগে এনেকুৱা নহয়। এইবাৰ বোলে তাহাঁতি এটা ৰিলছ বনাই, বাৰু তাহাঁতৰ লগতে অকণমান ময়ো এনেই নাচি দিলোঁ। আৰু এনেকৈয়ে তাহাঁতৰ লগত মোৰ এই জন্মদিনটো উদযাপন কৰিলোঁ। আৰু এই সৰু ল'ৰা ছোৱালীখিনিৰ লগত থাকি পিনি খুবেই ভাল লাগিলে মোৰ, আৰু দিনটো মোৰ জীপাল হৈ পৰিলে। তাৰপিছত মই তাহাঁতৰ পৰা বিদায় লৈ আহিলোঁ, আৰু আহি পিনি মই এইফালে মায়ে আকৌ সৰু ল'ৰা ছোৱালী কেইটামানৰ কাৰণে পায়স যোগাৰ কৰিলে। প্ৰত্যেকবাৰেই কিন্তু মায়ে যোগাৰ কৰে, এইবাৰো ব্যতিক্ৰম নহয়। এইবাৰো ঘৰৰ ল'ৰা ছোৱালীকেইটাক মাতি আনি এয়া পায়স খোৱালে, আৰু মই পায়স বুন্দিয়া ভুজিয়া, এয়া যেন কিবা এটা আৱেগ সোমাই আছে সৰুৰে পৰা। এয়া এক নিয়ম, বিশেষকৈ মাৰ ভাগৰ নিয়ম এয়া। এইফালে সন্ধিয়াই হ'লগৈ। ৰাতি আকৌ মই ছাৰপ্ৰাইজ হৈ গ'লোঁ। হাঁহি ওলালেহি কণ, ঋতু আৰু পম্পী তিনিওজনীয়ে লৈ আহিলে এটা খুবেই ধুনীয়া কেক। আৰু তাৰপিছত এয়া মই কেক কাটিব লগা হ'ল, আৰু কেক এয়া কাটিলোঁ ঘৰতে। তাহাঁতি ইমান ধুনীয়াকৈ আনি দিলেহি, তাৰ বাবে কিন্তু ভিডিঅ'টোৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। এয়া কেক অকণমান কাটিলোঁ, এইফালে বৌয়ে ভিডিঅ' কৰি আছিলে। কেক অকণমান নিজেও এইফালে খুৱাই দিলোঁ, ময়ো খালোঁ। আৰু অৱশ্যে কোনো নাই, আমিকেইটাই আছিলোঁ। তাহাঁতি এয়া
আকস্মিকভাৱে যিহেতু আনিলেহি গতিকে সেয়াই আছিল আজি মোৰ সৰু সুৰাকৈ বাৰ্থডে চেলিব্ৰেশ্যন এনেধৰণেৰে মোৰ আজি দিনটো পাৰ হ'ল আৰু সকলোৱে পুৱাৰে পৰা ষ্টেটাছৰ জৰিয়তে মেছেজৰ জৰিয়তে ফোনৰ জৰিয়তে ইমান ধুনীয়াকৈ মোক আশীৰ্বাদ দিলে শুভেচ্ছা দিলে আপোনালোকৰ এই আশীৰ্বাদবোৰে মোৰ মানে জীৱনটো ৰঙীন হৈ পৰিব বুলি মই ভাবিছোঁ আপোনালোকে এনেকৈ মোক আশীৰ্বাদ দিব যাতে মই ভাগি পৰিলেও যাতে পুনৰ জি উঠিব পাৰোঁ ধন্যবাদ জনাইছোঁ সকলোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে যদি এই ভিডিঅ'টো ভাল পালে তেন্তে মোৰ পেজটি ফ'ল' কৰি দিবলৈ নাপাহৰিব বাই বাই অৱশ্যে 1 মাৰ্চত মোৰ জন্মদিন আছিলে কিন্তু ভিডিঅ'টো দিয়া কিছু পলমেই হ'ল